গাইজ আমি আপোনালোকক দেখুৱাই আছো বনৰীয়া হাতী কিমান হাতী ওলাইছে আৰু ইয়াতে এই অঞ্চলৰ ৰাইজ আহি নেটৱৰ্ক অলপ দিগদাৰি কৰি আছে সেইটো কাৰণে তথাপিও আমি আপোনালোকক হাতী অলপ জুম কৰি দেখাবলৈ চেষ্টা কৰিম চাওক ইয়াতে কিমান মানুহ গোট খাইছে বনৰীয়া হাতী দেখিবৰ কাৰণে আমি আপোনালোকক দেখুৱাই আছো আমি লাইভত দেখুৱাম এতিয়া চাওক কিমান হাতী থিয় হৈছে আমি দেখুৱাম এতিয়া একদম মাথাউৰিৰ কাষত আছে এইটো চাওক মাথাউৰি আৰু একদম ৰাস্তাৰ লগত আছে বনৰীয়া হাতী কিমান ডাঙৰ বনৰীয়া হাতীৰ জাগা এতিয়া বৰ্তমানে বন অঞ্চলৰ পৰা জন অঞ্চলত ওলাই যাব কাৰণে তেওঁ একদম ওচৰত আহি গৈছে চাওক ওচৰত যাবলৈ হ'লে মোৰ নিজৰে ভয় লাগে সেইটো কাৰণে ওচৰত নাযাওঁ আমি অলপ জুম কৰি দেখুৱাই আছো আপোনালোকক একদম ৰাস্তাৰ ওচৰত আহি আছে লাহে লাহে আহি গৈছে ৰাস্তাৰ ওচৰত আমি লাইভত আমি আপোনালোকক দেখুৱাই আছো যদি কোনোবা হাতী চোৱাৰ ইচ্ছা আছে তেনেহ'লে আহিব পাৰে কিমান মানুহ গোট খাইছে চাওক হাতী দেখিবৰ কাৰণে তুমি সবার আগে সন্ধিয়াৰ আগতে মানে বন অঞ্চলৰ পৰা জন অঞ্চলত প্ৰৱেশ কৰিব ইয়াতে যিমান হাতী আছে এই নদীখন পাৰ হৈ এই যে এখন কপিলী নদী আছে এই কপিলী নদী পাৰ হৈ তেওঁ কাৰ্বি আংলং যাব পশ্চিম কাৰ্বি আংলং তেওঁ খাদ্যৰ সন্ধানত গোটেই ৰাতি খাদ্যৰ কাৰণে বিচাৰি থাকিব আৰু কোনোবা এজনে ফোন মাৰি আছে ফোন ৰিচিভ নকৰো আমি মানুহবিলাক অলপ চাইডত যাওক মানুহবিলাক চব চাইডত যাওক চাওক কাৰ্বি আংলং যোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজে পুৰা তেওঁৰ ৰাস্তা এৰি দিছে এতিয়া কাৰ্বি আংলং গুচি যাব বন অঞ্চলৰ পৰা জন অঞ্চলত যাব সন্ধিয়াৰ আগতে তেওঁ কপিলী নদী পাৰ হৈ যাব একদম মানে রিয়েলি টাইম দিব আর আতি আর হইছে না আতিবার এতে মানুহে কেনেকৈ অহা যোৱা কৰিব না অহা যোৱা কৰোঁতে অলপ টাইম ৰখিব লাগিব না ডিস্টার্ব হৈ আছে কাৰণ হ'ল হাতীৰ কোনো অসুবিধা দিব নালাগে লাগিলে মানুহৰ অলপ অসুবিধা হোক মানুহ বন অঞ্চলত মানুহ কেতিয়াও সোমাব নালাগেতো মানুহ বন অঞ্চলত কিহৰ কাৰণে সোমাব কোনো মানুহ বন অঞ্চলত সোমাব নালাগে গতিকে বন অঞ্চলত কোনো মানুহ সোমাব নালাগে বন অঞ্চল হৰ বনৰীয়া হাতীৰ চাওক বাইক লৈ আহি আছে মানুহ একদম ওচৰত হাতী এয়া চাওক ইটা ফারিয়া আর আফগাই ইটা ফারি বল অঞ্চল ইটা ফারি ছিল আয়ো বল যাব না খানো কি এপিং না তারা রাও হবে না তো যদি রক্ত আছে আপনি দিকে লোক হইছিল মিডিয়া এখানে চিতা করে
ইমান মানুহ হৈছে বা হাতী চাবৰ কাৰণে মই নিজে ওচৰত নাযাওঁ আরাম পাইরা দেন দেখতা দেখে না আরাম পাইলিরা ওই ওই ওই